নমস্কাৰ, মোৰ নাম ধ্ৰুৱ দেৱনাথ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা, আই লাভ ইউ জুবিন দা। আমি সকলোৱে জানো 31 অক্টোবৰ 2025 তাৰিখে জুবিনদাৰ এটা বহুত মৰমৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাবলৈ গৈ আছে। আৰু সেইবাবে মই অসমবাসী ৰাইজৰ লগত গোটেই ভাৰতীয়বাসীক অনুৰোধ জনাম যাতে ফিল্মটো চাবলৈ যায়। আৰু সেইদিনাই মই জুবিনদাৰ বিষয়ে মোৰ লিখা এটা কবিতা আবৃত্তি কৰি আপলোড কৰিবলৈ গৈ আছোঁ মোৰ ইউটিউব চেনেল @dhruvadevannath 3873। ইয়াৰ আগতে মই জুবিনদাৰ লেখা দুটা কবিতা মোৰ ইউটিউব চেনেলত আপলোড কৰিছিলোঁ আৰু আপোনালোকৰ বহুত মৰম পাইছোঁ, সেইবাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া মই নিজে জুবিনদাৰ বিষয়ে যিটো কবিতা লিখিছোঁ এইটো আবৃত্তি কৰিবলৈ গৈ আছোঁ। মই জুবিনদাৰ বিষয়ে সিদ্ধান্ত লৈছোঁ, জুবিনদাৰ নিজেও 33টা কবিতা লিখিছে আৰু মই জুবিনদাৰ বিষয়ে 33টা কবিতা নিজৰ জীৱনত লিখি বিভিন্ন সময়ত মোৰ ইউটিউব চেনেলত আপলোড কৰিম। আপোনালোকে নিজৰ মৰম জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব @dhruvadevannath 3873। মোৰ কবিতাৰ শিৰোনাম ৰৈ ৰৈ বিনালে, কবি ধ্ৰুৱ দেৱনাথ।